প্ৰথম কথা মই আজি আপোনালোকৰ জৰিয়তে চামগুৰিবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ ৰাইজে বহুত সাহসেৰে গণতান্ত্ৰিক মাধ্যমেৰে ওলাই আহিছে, যিটো যোৱা 2001 চনৰ পৰা যোৱা 25টা বছৰত চামগুৰিত পৰিলক্ষিত হোৱা নাছিলে। সেইটো এটা ডাঙৰ পৰিৱৰ্তন, প্ৰথম কথা। আৰু দ্বিতীয় কথা, মই ভাবোঁ আপোনালোকে জানে যে সংখ্যালঘু ভোটাৰৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি এটা মনোভাৱ আছিলে, সেই মনোভাৱটো জাষ্ট কালি আইচ ব্ৰেক বুলি যে কয়, যোৱাকালিৰ নিৰ্বাচনৰ যিটো ফলাফলে অসমৰ সংখ্যালঘু জনসাধাৰণৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ যি একচেপ্টেঞ্চটো আছে, সেই কথা প্ৰথম কথা প্ৰতীয়মান হ'ল। দ্বিতীয়তে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা চাৰে তিনি বছৰ যি চৰকাৰ চলিলে, এই চৰকাৰখনৰ যি উন্নয়নৰ পদক্ষেপ আৰু তেখেতৰ যি ৰাইজৰ প্ৰতি, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰতি থকা তেখেতৰ যিটো সমভাৱাপন্ন যিটো সঁহাৰি, এইটো এটা দ্বিতীয় কাৰক। আৰু তৃতীয় কাৰক, কংগ্ৰেছৰ যিটো বংশোদ্ভাৱ, যি পৰিয়ালকেন্দ্ৰিক যি ৰাজনীতি, কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰোঁতে ৰাইজে যে তাক নেমানে, সেই কথা এটা প্ৰতিপন্ন হ'ল। এইটো তৃতীয় কথা। আৰু চতুৰ্থ কথা, যে অসমত বুলি নহয়, ভাৰততে কংগ্ৰেছৰ একচেপ্টেঞ্চটো প্ৰায় নাইকিয়া হ'ল। চামগুৰিত যি ধৰণৰ এটা আপোনাক যি ধৰণে এটেক কৰিছিল, তাৰপিছত এইটো এটা আপুনি যিহেতু ব্যক্তিগতভাৱে তাতে নিৰ্বাচন খেলা আপোনাৰ অভিজ্ঞতা আছে, সেই সময়টো আৰু এই কালিৰ ফলাফলৰ পিছত নিশ্চয় আপুনি কথাটো আপোনাৰ মনত পৰিছে, কাৰণ CMও কালি সেই কথা উল্লেখ কৰিছে। হয়, 2016 চনত 4 এপ্ৰিলৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ বাহনত সন্মুখত মুখ্যমন্ত্ৰী ডাঙৰীয়া বহিছিলে, পিছফালে মই বহিছিলোঁ, মোৰ লগত তৰংগ গগৈ বৰ্তমানৰ বিধায়ক তেখেতো আছিলে, আৰু ৰাজেন গোহাঁই ডাঙৰীয়া আছিলে। আমি গাড়ীখনৰ পৰা যেতিয়া আমি আমাৰ ৰেলীখন শেষ কৰি পেলাই আমি ওলাই আহিছিলোঁ, ওলাই আহোঁতে হঠাৎ ৰাইজে গোটেই পাথৰ বৰষিছিলে, ইফিজি বাৰ্ণ কৰি কৰিছিলে, আৰু প্ৰত্যেকজনে পাথৰ দলিয়াইছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া গাড়ীৰ পৰা জাষ্ট নামি পেলাই অলপ আগুৱাই গৈছিলে। CRP আহি দৌৰি আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সেইটো সময়ত তেওঁলোকৰ এইটোৱে আছিলে যেন কিবা এটা ডাঙৰ আগতন ঘটিব, আৰু তেওঁলোকে যি পাথৰ মাৰিছিলে, সেই পাথৰ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূৰ মাজেৰে গৈ মোৰ গাড়ীখনত লাগিছিল। মই সেইদিনাও কৈছিলোঁ, আগতেও কৈছিলোঁ, যে সেই গাড়ীখন মই ভিনটেজ কাৰ হিচাপে ৰাখিম। মানুহে যে কয় যিটো পলিটিকেল ভিনটেজ কাৰ, সেইখন গাড়ী মই সদায় জীৱনত, কাৰণ মই চামগুৰি সেই হিংসাত্মক ঘটনাটো 2016 কোনোদিন পাহৰিব নোৱাৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি তেখেতৰ ফেচবুক লাইভ মাধ্যমেতো কথাখিনি কৈছে, এইটো এটা পাহৰিব নোৱাৰা ঘটনা আছিলে। মানে অসমৰ ইতিহাসত এটা বিৰল ঘটনা আছিলে, আৰু সেই ঘটনাৰ সেই হিংসাত্মক ঘটনাবিলাক আজি 2024ত একেই তেওঁলোকে কৰিছে। 2024তো ইমানকেইখন গাড়ী ভাঙিছে, ইমানখিনি মানুহৰ মাজত এই সৃষ্টি হৈছে। তাৰ পাছত ৰাইজৰ ভৰসা আছিলে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত, সেইকাৰণে ৰাইজে যি এইবাৰ বেলটত এইটো প্ৰত্যুত্তৰ দিলে, ইয়াৰ ফলত মই এটা ভাবোঁ যে চামগুৰিত ভৱিষ্যত যি হিংসাত্মক কাৰ্যকলাপ এইবাৰ অন্ত পৰিলে। ইয়াৰ পাছত আৰু চামগুৰিত কোনোদিন নহয়। আৰু মই আজি আপোনালোকৰ মাধ্যমেৰে চামগুৰিবাসী ৰাইজক মই এইটো ক'ব বিচাৰিছোঁ, প্ৰত্যেকজন কংগ্ৰেছৰ কৰ্মীক মই আহ্বান জনাইছোঁ, আৰু তেখেতসকলক মই জনাইছোঁ যে তেখেতসকলে চিন্তা কৰিব নালাগে। আগতে নিৰ্বাচনৰ পিছদিনাখন বা নিৰ্বাচন যেতিয়া জিকাৰ পাছত চামগুৰিত সদায় এটা হিংসাত্মক ঘটনা হয়। AYDFৰ প্ৰাৰ্থী আছিলে কাৰণে 2006 চনত মৌলবীসকলক দৌৰাই দাড়ি ছিঙি দিছিলে। সেই এটা ঘটনা হৈছিলে ইলেকশ্যনৰ পিছদিনাখন। কিন্তু আজি চামগুৰি শান্ত, আৰু মই প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীকে আহ্বান জনাইছোঁ, আপোনালোকে নিৰ্ভয়ে থাকক, শান্তিত থাকক, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন চৰকাৰ হৈছে, আৰু এই চৰকাৰত কোনো হিংসাত্মক ঘটনা নহয়। আৰু যোৱাকালিৰ যিটো নিৰ্বাচনৰ যিটো ৰাইজৰ যিখিনি প্ৰতিক্ৰিয়া, ৰাইজৰ যি সঁহাৰি, ইয়াৰ পাছত চামগুৰিত হিংসা সমূলেঞ্চে নাইকিয়া হোৱাৰ মই প্ৰতিশ্ৰুতি দিছোঁ। মই সুধিছোঁ যে কংগ্ৰেছৰ এতিয়া দেখা পোৱা গৈছে 5টা লবি, তাত গৌৰৱ গগৈ এটা লবি, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া। এতিয়া 5টা লবিত যদি কংগ্ৰেছ বিভক্ত হৈ থাকে, সেই কংগ্ৰেছে 26ত আপোনালোকে বিৰোধী এটা ভাল ভূমিকা ল'ব পাৰিব বুলি আশা কৰেনে? কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিটো আগৰ পৰাই আছিলে, এতিয়া বেছি হ'ল লবিকেন্দ্ৰিক ৰাজনীতি। তেখেতসকলে যোৰহাট এখন চিট জিকাৰ পাছত কংগ্ৰেছ উৎফুল্লিত হৈ পৰিছিলে,
যি উৎফুল্লিত কাৰণত তেওঁলোকৰ শিবিৰসমূহ ভাগ ভাগ হৈছিলে আৰু তেওঁলোকৰ ডিচিশ্যনবিলাক নাছিলে কংগ্ৰেছে সদায় মই এটা ডিচিশ্যনত যায় তেওঁলোকে এবাৰ সামগুৰিত বংশৰ পৰিয়ালক তেওঁলোকে গুৰুত্ব দিলে যাৰ কাৰণে সামগুৰি ৰাইজৰ প্ৰত্যুত্তৰ তেওঁলোকে পালে বিহালীত হঠাৎ এজন বেলেগ দলৰ পৰা যোগদান কৰি পেলাই এজন ব্যক্তিক দিলে তেওঁলোকে নিজৰ ঐক্যমঞ্চই ভাঙি পেলালে আজি এটা ইউনিটি কৰাৰ পাছত দিস ইজ এ জেন্টলছমেন এগ্ৰিমেণ্ট হয় পলিটিকেল পাৰ্টিত তে সেই ৰাজনীতিক দলটোক কংগ্ৰেছক কোনে বিশ্বাসত ল'ব কংগ্ৰেছক যদি আজিৰ ডেটত ৰাইজৰ দলে বিশ্বাসত লয় বা আজিৰ ডেটত যদি আমাৰ অসম জাতীয় পৰিষদে বিশ্বাসত লয় এইটো তেওঁলোকৰ কথা কাৰণ তেওঁলোকে যদি বাৰে বাৰে তেওঁলোকে প্ৰত্যাখ্যিত হোৱাৰ পাছত আকৌ যদি এবাৰ তেওঁলোকে বিশ্বাসত লৈ কংগ্ৰেছৰ লগত কৰে এইটো তেওঁলোকৰ কথা তেওঁলোকলৈ শুভেচ্ছা থাকিল কিন্তু অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিলে আৰু তেওঁলোকৰ নিজৰ ক্ৰেডিবিলিটিখিনিও নাইকিয়া হ'ব যিকেইটা দলে যদি কংগ্ৰেছৰ লগত আকৌ যায় মানে অসমৰ ৰাইজে আৰু কংগ্ৰেছক এতিয়া বিশ্বাসত নকৰে বাকী দলকেইটাৰ কথাটো আপুনি ক'ব পৰা নাই কিন্তু অসমৰ ৰাইজে যে কংগ্ৰেছক বিশ্বাসত নলয় কালিও সেইটো এটা প্ৰমাণ হৈ গৈছে আচৰিত কথা মই কালিতো আপোনাক কৈছোঁ যে গোটেই অসমত বাকীখিনি চিটটো হাৰিছে এইটো বাদ দিয়ক মহাৰাষ্ট্ৰত হাৰিছে এইখিনি বাদ দিয়ক কিন্তু তাৰ সলনিও অসমত যে সমুলেঞ্চে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে কংগ্ৰেছৰ দুৰ্গ সামগুৰিত আপুনি ভাবিছিল নেকি তেওঁ যেতিয়া ৰিগিঙৰ কথা কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই মই তেখেতক আজি কওঁ যে আপুনি যে ৰিগিঙৰ কথা কৈছে কিমান হাজাৰ ৰিগিং হৈছে এইটো ইভিএমত য'ত CCTV লাগা আছে আজিৰ ডেটত ৰেগিং পচিবল নেকি আৰু যদি ৰেগিং পচিবল কিমান হাজাৰ ৰেগিং হৈছে আজি 24-25 হাজাৰ 26 হাজাৰ হাৰা ইমানখিনি ৰেগিং কৰিব পাৰে নেকি তে সেইকাৰণে এইসব কথা যেতিয়াই হাৰে ইভিএম ৰেগিং এইসব কাহিনী কয় তেওঁ এনেকৈ যে জিকি আছিল ইমান বছৰে যে তেওঁ এনেকৈ জিকি আছিল তাৰ প্ৰমাণটো এবাৰ পালে আৰু তেওঁ এবাৰে গম পাইছে চাগে যে ইলেকশ্যনটো কি বস্তু সেইকাৰণে মই তেখেতক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত ৰাজনীতিত তেখেতো থাকিব আমিও থাকিম সেইকাৰণে মই নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ প্ৰথা অৱলম্বন কৰি আপোনাৰো কৰ্মী আঘাত হৈছে আমাৰো কৰ্মী আঘাত হৈছে আমি সেইসব বিচৰা নাই কাৰণ হিংসাৰ মাজত প্ৰতিহিংসাৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক সলিউশ্যন নহয় আল্টিমেটলি ৰাইজে ৰজা আৰু ৰাইজে সামগুৰি ৰাইজে মুক্ত হস্তে মুক্ত মনে এইবাৰ ভোটদান কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ